বেলেগ গানটো যেতিয়া লিখোঁ বা বনাওঁ আমি অকণমান আগতে দেখোঁ কিন্তু মানে মই মোৰ কথা কৈছোঁ নাজানো কিছুমান বস্তু মই 10 বছৰ আগত দেখিছোঁ যে অসমখন এনেকুৱা হ'বলৈ গৈ আছে সেইকাৰণে খনয়ে সজা বজাই লিখিছিলোঁ সেইকাৰণে মুক্তি লিখিছিলোঁ সেইকাৰণে আমি দিগন্ত ভাৰতী আমি হুৰ 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 হুৰাই দে 15 বছৰ আগত লিখিছোঁ 15 বছৰ আগত আমি একেলগে বনাইছোঁ গোটেই গানটোক আমি গাইছোঁ সব কিছুমান বস্তু আমি আগত দেখোঁ ৰাইজে অকণমান দেৰিকৈ দেখে কাৰণ ৰাইজ আমাৰ মানুহ বৰ চিম্পল নহয় আমাৰ খুব ভাল মানুহ চব চিম্পল কিছুমান বস্তু বুজি নাপায় আৰু পলিটিকেলি ইমান বেছি মটিভেটেড হৈ গ'ল অসমখন সেইটো মোৰ আটাইতকৈ দুখ লাগে যে আজি মই 30 বছৰ ধৰি অকল পলিটিকেল মটিভেশ্যন দেখিছোঁ অসমত বেলেগ একো দেখা নাই কিন্তু এজিপিয়ে কৰিছে কংগ্ৰেছে কৰিছে বিজেপিয়ে কৰিছে এতিয়া সব পলিটিকেল মটিভেশ্যন তাৰ পৰা আমাৰ মানুহ সাৱধান থাকিব লাগিব প্ৰথম কথা এতিয়া মই সেইকাৰণে নিউ জেনেৰেশ্যনটো বহুত স্মাৰ্ট হয় স্মাৰ্ট পঢ়াত ভাল চোকা চব বিশেষকৈ ছাত্ৰ সমাজ আগবাঢ়ি আহিছে য়েছ তাতে একদম মেধাৱী নহয় এইটো চোকা তাহাঁতি তেওঁলোক আচলতে সাৱধান হ'ব লাগিব এতিয়া যাতে আকৌ সেই মটিভেশ্যনটো নাহে নেক্সট জেনেৰেশ্যনত তেওঁলোকৰ জেনেৰেশ্যনত মই সেই মটিভেশ্যনটো বিচৰা নাই আগৰখিনি গ'ল মোৰ দেউতাৰ জেনেৰেশ্যন হওক মোৰ জেনেৰেশ্যন মই দেখিছোঁ বৰবাদ হৈ গৈছে আধাখিনি বৰবাদ হৈ গ'ল সেইকাৰণে কাঞ্চনজংঘা বনালোঁ মই চ' এতিয়াৰ জেনেৰেশ্যন যিখিনি আছে তেওঁলোক সাৱধান হ'ব লাগিব কাৰণ তেওঁলোক মেধাৱী তেওঁলোক চোকা ব্ৰেইনটো বেলেগ চলে চ' তেওঁলোক যদি সাৱধান হয় নেক্সট আমাৰ 30 বছৰ আমাক কোনো হিলাব নোৱাৰে অসমক সেইটো কামনা কৰোঁ আৰু সেইটো বিচাৰোঁ সকলোৰে পৰা হুৰ 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 হুৰাই দে আপোন পথাৰখন মোকলাই নাই আৰু নাগাওঁ বাকীখিনি শুনি ল'লে হ'ল